আজিৰ দিনটোৰ ভালেকেইটা নতুন নতুন খবৰ লৈ লুইটৰ বাতৰি চেনেল আপোনালোকৰ কাষলৈ আহি সাজু হ'ল। বলক এতিয়া আগবাঢ়িছোঁ আজিৰ দিনটোৰ বিভিন্ন খবৰসমূহলৈ। অসমীয়া ছবি চাই ভাল পোৱাসকলৰ বাবে আছে এটি বহুত ডাঙৰ সুখবৰ, কাৰণ অহা 5 জুলাই তাৰিখে আপোনালোকৰ মাজলৈ আহি আছে এখন নতুন অসমীয়া ছবিৰ নাম হৈছে ইমন। এই ছবিখন আছে অসমৰ বহুতো ভাল ভাল অভিনেতা অভিনেত্ৰী। চ' আপোনালোকে ডেটটো পাহৰি নাযাব, অহা 5 জুলাইত আহি আছে নতুন অসমীয়া ছবি, নাম হৈছে ইমন। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান ছ'চিয়েল মিডিয়া মাধ্যমৰ এটি গীত খুবেই জনপ্ৰিয় হৈ পৰিছে আৰু সেই গীতটিৰ নাম হ'ল মই হেনো প্ৰেমতে পৰিছোঁ। এই গীতটি হ'ল অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ 2024-25 নাট্যবৰ্ষত আবাহন থিয়েটাৰ মঞ্চৰ। অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ এটি পষ্ট শ্বেয়াৰ কৰিছে, আমি দেখিবলৈ পাইছোঁ এই গীতটি অৰ্থাৎ সম্পূৰ্ণ এই গীতটি মুক্তি লাভ কৰিছে। নিশ্চয় আপোনালোকে ইউটিউবত এই গীতটি শুনি ভাল পাব। বাৰু এতিয়ালৈকে কোনে কোনে শুনিছে মোক জনাবলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। ধাৰাবাহিক চাই ভাল পোৱাসকলৰ বাবে আছে এটি বহুত ডাঙৰ সুখবৰ, কাৰণ আপোনালোকৰ মাজলৈ আহি আছে জোনাক চেনেলৰ এখন নতুন ধাৰাবাহিক, নাম হৈছে বোৱাৰী মহাৰাণী। এই ধাৰাবাহিকখনত আপোনালোকে দেখিবলৈ পাব অভিনেত্ৰী আশা বৰদলৈ, অভিনেত্ৰী কিংকিনী ভট্টাচাৰ্য আৰু লগতে আপোনালোকে দেখিবলৈ পাব অভিনেতা সিদ্ধাৰ্থ গোস্বামীক আৰু লগতে আছে বহুতো ভাল ভাল অভিনেতা অভিনেত্ৰী। এই ধাৰাবাহিকখন আহি আছে আপোনালোকৰ মাজলৈ অহা 15 জুলাই তাৰিখৰ পৰা। চ' এই ধাৰাবাহিকখন চাবলৈ কোনে কোনে ৰৈ আছে মোক জনাবলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে অভিনেত্ৰী ইনু বৰুৱা। আমি দেখিবলৈ পাইছোঁ অভিনেত্ৰীগৰাকীৰ আছিলে উপজা দিন। ৰেঙনি ফেমিলিয়ে অভিনেত্ৰীগৰাকীৰ উপজা দিনটো চেলিব্ৰেশ্যন কৰিছে, আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখিবলৈ পাইছে। আমাৰ চেনেলৰ ফালৰ পৰা ইনু বৰুৱালৈ জন্মদিনৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। এখন নতুন আহিবলগীয়া অসমীয়া ছবিৰ পষ্টাৰ আমি দেখিবলৈ পাইছোঁ, নাম হৈছে দুৱাজা। এই ছবিখনত আছে জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা আৰু লগতে থাকিব বহুতো ভাল ভাল অভিনেতা অভিনেত্ৰী। এই পষ্টাৰখন মুকলি হৈছে, আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখিবলৈ পাইছে। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। স্বামী পীযু হাজৰিকাৰ সৈতে অভিনেত্ৰী আইমী বৰুৱা গৈছিলে মা কামাখ্যাৰ আশীৰ্বাদ ল'বলৈ। অভিনেত্ৰী আইমী বৰুৱাই শ্বেয়াৰ কৰা পষ্টত লিখিছে, অম্বুবাচী মেলাৰ অন্তত স্বামী পীযু হাজৰিকাৰ সৈতে কামাখ্যা মাৰ দৰ্শন কৰোঁ আৰু মাৰ অভয় চৰণত সকলোৰে কুশল কামনাৰে ভক্তি সেৱা আগবঢ়াওঁ। মাৰ অমল আশীষে সকলোৰে জীৱন সুখ সমৃদ্ধি প্ৰাপ্তিৰে ভৰাই তোলক। জয় মা কামাখ্যা। বাৰু বন্ধু বান্ধৱীসকল, আপোনালোকৰ মাজৰ কোনে কোনে অম্বুবাচী মেলাত গৈছিলে মোক ক'বলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে কণ্ঠশিল্পী গীতালি দেৱী। আমি দেখিবলৈ পাইছোঁ কণ্ঠশিল্পী গীতালি দেৱী, সুমিত সাগৰ, ডিকু শৰ্মা আৰু বিজেতা পাটগিৰি। আমি দেখিবলৈ পাইছোঁ তেওঁলোক গৈছিলে গেংটক ফুৰিবলৈ। তেওঁলোকে শ্বেয়াৰ কৰা কিছু দৃশ্য আমি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। বাৰু আপোনালোকৰ মাজৰ কোনে কোনে গেংটক ফুৰিবলৈ গৈছে মোৰ কমেণ্ট ছেকশ্যনত লিখিবলৈ নাপাহৰিব। মই কিন্তু যোৱা নাই দেই বন্ধু বান্ধৱীসকল। চ' এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বৰ্তমান দেখিবলৈ পাইছে স্ক্ৰীনত অভিনেত্ৰী আইমী বৰুৱাক। অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰিছে কেইখনমান স্থিৰ চিত্ৰ। মুম্বাইৰ পৰা শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে বহুকেইখন ফটো। বাৰু অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰা এই ফটোসমূহ মুম্বাইৰ কোনটো ঠাইৰ হয় আপোনালোকে প্লিজ মোক জনাবলৈ নাপাহৰিব, কাৰণ এইটো হ'ল মুম্বাইৰ এটি খুবেই ফেমাছ ঠাই। বাৰু কোনে কোনে জানে মোৰ কমেণ্ট ছেকশ্যনত লিখিব। এতিয়া আগবাঢ়িছোঁ আন এটি খবৰলৈ। বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে আছে এটি খুবেই সুখবৰ, কাৰণ ৰীমা দাস, নিশ্চয় আপোনালোকে নামটো গম পায়, খুবেই এটি জনপ্ৰিয় নাম। অস্কাৰ সমিতিৰ সদস্য হিচাপে মনোনীত কৰা হৈছে অসমৰ গৌৰৱ ৰীমা দাসক। বাৰু এই খবৰটো এতিয়ালৈকে আপোনালোকে শুনিছিলে নাই মোক জনাবলৈ নাপাহৰিব। আমাৰ চেনেলৰ ফালৰ পৰা ৰীমা দাসলৈ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ।